আচলতে আমি শংকাত ভুগিছো আৰু ভয় শংকাত ভুগিছো কাৰণ কি হ'ল অনুপস্থিত ঘৰৰ কাষতে মোৰ ঘৰটো আৰু মই এই এতিয়া বমৰ ভয়ত মই নিজে বম বিচাৰি ঘূৰি ফুৰিবলগীয়া হৈছে কাৰণ মই আৰক্ষীকো অৱগত কৰিছো আৰু সেই মৰ্মে আৰক্ষী এতিয়ালৈকে আহি উপস্থিত হোৱাহি নাই আৰু এতিয়া যিহেতু আমি জনতা এনেকুৱাখিনি যদি হয় এতিয়া কি হ'ব এতিয়া পুলিচ আৰক্ষীসকলৰ ওপৰত আমাৰ কি বিশ্বাস থাকিব যিহেতু এতিয়া অলপ আগতে নিউজত পালো যে অনুপ চেতিয়া এটা ভাষ্য দিলে তাৰ অনুযায়ী তেখেতৰ ঘৰৰ আগত পানীতোলা স্থিত ঘৰৰ আগত আৰু পিছফালে একচুৱেলি মোৰ ঘৰৰ কাষতে পৰে সেইকাৰণে মই ভয়ংকৰ আমাৰ পৰিয়ালটো কটাবলগীয়া আছে আমি দুটাকৈ পৰিয়াল অনুপস্থিত ঘৰৰ কাষতে থাকো গতিকে ইয়াৰ ওপৰত এটা অতি সোনকালে বিচাৰ খোজা কৰি আমাক অলপ ভয় শংকাৰ পৰা দূৰ কৰিবলৈ মই আৰক্ষী সঞ্চালক প্ৰধানলৈ মই অনুৰোধ জনাইছো আৰু পানীতোলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক ইতিমধ্যে মই ফোন কৰি জনাইছো আহিম বুলি কৈছে কিন্তু এতিয়ালৈকে আহি পোৱা নাই আৰু ডিএছপি ছাৰকো মই ফোন কৰিছিলো তেখেতে ক'লে মই কৈ আছো বুলি ক'লে কিন্তু এতিয়ালৈকে মোৰ এঘণ্টামান হৈ গ'ল প্ৰায় এঘণ্টালৈ বেছি হ'লেও কম নাই এতিয়ালৈকে কোনো লোক আৰক্ষী উপস্থিত হোৱাহি নাই দিনত এবাৰ আহিছিলে তেওঁলোকে চালে মিলে কি ক'লে কি দেখিলে দিনত মানে কালিও গধূলিও এবাৰ চাইছে চোৱাৰ পিছত কিন্তু ঘৰৰ আশে পাশে চোৱা নাই মই মোৰ নিজৰ ঠাইটুকুৰা মই সন্দেহৰ আওতাত থকাৰ কাৰণে গোটেই চাবৰ কাৰণে অনুৰোধ জনালো আৰু তেখেতলোকে চাই দিলে কিন্তু ৰাতিপুৱা আহি চাইছিলে চাওঁতে একো নেপালে বুলি গম পালো আৰু অতি সোনকালে আকৌ পুনৰবাৰ নিৰীক্ষণ কৰি দিবৰ বাবে মই প্ৰশাসনক অনুৰোধ জনাইছো আচলতে হ'ব পাৰে বমো হ'ব পাৰে কাৰণ তেনেকুৱা ধৰণৰ চিটুৱেশ্যনতে পোৱা গৈছে বুলি ইতিমধ্যে গম পাইছো সেইকাৰণে মই আপোনালোকৰ এই সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ জনাইছো যে অতি সোনকালে প্ৰশাসন বিষয়াসকল আহি ইয়াতে যি বিচাৰ খোজা কৰিব লাগে তেখেতসকলৰ নিয়ম নীতি মতে অতি সোনকালে কৰিবৰ বাবে মই অনুৰোধ জনাইছো